যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে পিয়নৰ কাৰণে পদ আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে 23 মে 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা আৰু টোটেল আপোনালোকৰ পদ ওলাইছে দুটা পিয়নৰ কাৰণে ওলাইছে পদকেইটা আৰু এই পদকেইটা আবেদন কৰা লাষ্ট ডেটটো হৈছে 23 মে 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ যোনটো দৰমহা হয় পিয়নৰ পদকেইটা 12,000 পৰা 52,000 টকা আপোনালোকৰ মাহিলী দৰমহাত থাকিব আৰু গেট পে থাকিব 3,900 টকা শিক্ষাগত কথাটো এই পদকেইটাৰ কাৰণে ধৰি দিছে আপোনালোকে ক্লাছ 8 পাছৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছলৈকে ধৰি দিছে আপোনালোকে ক্লাছ 8 বা হায়াৰ ছেকেণ্ডেৰী পাছলৈ আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত দুটা কোৱালিফিকেশ্যন দি দিছে আপোনালোকৰ আৰু এই পদকেইটাৰ কাৰণে যদি আবেদন কৰিব বিচাৰে আপোনাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰা থাকিব লাগিব তাৰ উপৰিও আপোনালোকৰ এজ লিমিটটো হৈ দিছে ইয়াত আনৰিজাৰ্ভসকলে 40 বছৰলৈকে পাৰিব OBC MOC সকলে 43 বছৰলৈকে পাৰিব SC সকলে 45 বছৰলৈকে পাৰিব ST সকলে 45 বছৰলৈকে পাৰিব PWD সকলে 50 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ যি অনলাইন এপ্লাই সেয়া বৰ্তমান হৈ আছে